ভাল লাগে ছোৱালীজনী ন তাই অষ্ট্ৰেলিয়াত আছে এতিয়া তাৰপিছত এইটো কৰি কিনে আকৌ ফ্ৰণ্ট পাৰ লৈ লয় এনেকৈ তোৰ এটা পাতাই নাই তোৰ কথা কিমান খবৰ কৰিব লগা হৈছে মানে পিছত তোক লগ পাইছোগে তই আকৌ হৈছে ঠিক আছে নে কোৱা গাইজ তাই শুই হেৰি চেণ্ডেল পিন্ধিয়ে গৈছে তোৰ যাবলৈ মন নাই বুলি ক না গাইজ ৱেলকাম বেক টু মাই চেনেল এণ্ড নমস্কাৰ সকলোকে গাইজ মোৰ হাঁহি দেখিছেনে মুখত বিকজ আজি মই বহুত হেপ্পী আছোঁ কিয় জানানে ৰ'ব মই দেখাই আছোঁ চাওক গাইজ এয়া মোৰ লগৰ হয় শবনম আজি বহুত বছৰৰ পিছত আমি আকৌ মানে কি হ'ব লগ হৈছোঁ ন কিমান বছৰ হ'ল শবনম 5 বছৰে হৈছে আৰু কাৰণ গাইজ আমি লাইক বেচেলাৰত আমি দৰং কলেজত পঢ়িছিলোঁ একেলগে কিন্তু আমাৰ ডিপাৰ্টমেণ্ট এটা বেলেগ বেলেগ আছিল কাৰণে ইমান লগ হোৱা নাছিল বাৰু 5 বছৰে ক'ব লাগিব 5 বছৰে ক'ব লাগিব সেইকাৰণে আৰু তাইৰ ফোন নম্বৰো বেলেগ হৈ গ'ল চ' তাইৰ ফোন নম্বৰ মই ৰিচেণ্টলি পাইছোঁ তাৰপিছত আকৌ এতিয়া ৰিইউনিয়ন হৈ গ'লোঁ বা আৰু আজি ছাডেন প্লেন হয় আহাটো ন একচুৱেলি ইভিনিং অহা কথা আছিলে বাট তাই এতিয়া আহিলে আৰু এতিয়া ভাত খাম আমি ভাত চাত বনাম দেখাই থাকিম দেই কি কৰিলোঁ ভাল লাগিছে আৰু ভাল লাগিছে নাহি গাইজ মই পটাপট গা ধুই আহিলোঁ এতিয়া জাষ্ট নাও আৰু ৰ'বা তাইক মই কিহত লগাইছোঁ আপোনাক দেখাই আছোঁ শবনম তোক মই কামত লগাই দিলোঁ আৰু একো নাই এইবিলাক কামটো কৰাই ঘৰত কৰোৱেই ন না তই বেয়া নাপাবি দেই নাই তই বেয়া পাম চাই ইমানখিনি মই কাটি লৈ আছোঁ এয়া কাটিলে এটা পিঁয়াজ কাটি আছোঁ আৰু গাইজ মই কি বনাম আপোনালোকক দেখাম আচলতে মা ঘৰত নাই সেইকাৰণে আৰু তাই যিহেতু ছাডেন প্লেন হ'ল এইটো যদি আগতে গম পালে হয় তেতিয়াহ'লে মানে মায়ে অলপ বনাই চনাই হেল্প কৰি থৈ গ'ল হয় কিন্তু এতিয়া ছাডেনলি যেতিয়া হ'ল প্লেনটো এতিয়া মই বনাম নাজানো আৰু আজি শবনম কেনেকুৱা হয় মইহে হয় ন এইটো হয় যেনেকুৱা হৈছে তেনেকৈ খাবি আৰু তই হৈ যাব কেনে একো নাই ঠিক আছে বনাইছে এইটোৱে ডাঙৰ কথা ইছ ৰাম হ'ব দে ঠিকে আছে দে এতিয়া মই এইটো ভাজিটো উঠাওঁগৈ এইফালে মই বুট উঠাই দিছোঁগৈ বুট বইল কৰিছোঁ আৰু এয়া আৰু ব'লক প্ৰেৰণা কি বনাই আছ এয়া এতিয়া গাইজ মই এইফালে বুটৰ ঘুগনি বনাম আচ্ছা আৰু এইফালে দেখা এইফালে এইফালে মই এয়া শুকান ড্ৰাই চব্জি বনাই আছোঁ কি আছিলতো আলু বিন গাজৰ এইটো চবৰে ফেভৰেট হয় একচুৱেলি সেইকাৰণে আৰু এইফালে এতিয়া প্লেটো বনাম আৰু গাইজ আমাৰ ছোৱালীয়ে মাছ মাংস নাখায় সেইকাৰণে পনীৰ আনিছোঁ পনীৰ বনাম পনীৰটো পিছতকৈ বনাম প্ৰথমে ঘুগনিটো বনাই লওঁ আফটাৰ ডেট সেইটো বনাম আৰু মায়ে বাৰু তৰকাৰী এখন বনাই থৈ গৈছিলে আৰু এটা অকণমান চব্জি বনাই থৈ গৈছিলে তো ভাতটো আৰু পনীৰ বনালেই হ'ল এইটো বনাম আৰু এতিয়া বুটৰ ঘুগনিটো বনাম কৈ লওঁ চাওক এতিয়া প্ৰেৰণাই কি বনাই আছে মই আপোনাক দেখাই আছোঁ চাওক তাই কি বনালে এয়া চাওক মটৰৰ ঘুগনি বনালে মটৰ আলু তাৰপিছত এতিয়া তাই বোলে পনীৰৰ চব্জি বনাব অলপ বেলেগকৈ বনাব বোলে আজি মানে মই ফাৰ্ষ্ট টাইম এইটো খাম হা গাখীৰ দি কিনে বনাব বোলে চাওঁ কেনেকুৱা কি কৰে একদম টেষ্টি লাগে বোলে চাওঁ কেনেকুৱা লাগে মই খাই কিনে ক'ব পাৰিম মই গাইজ পনীৰটো বনাওঁ এতিয়া মই পনীৰ বনাম ইয়াত আৰু মই পনীৰো বনাওঁ আৰু এইফালে পনীৰো বনাওঁ প্লাছ এয়া গাখীৰ আনি থৈ দিছোঁ ইমানটো নালাগে বাৰু অলপ গাখীৰ দি বনাম আৰু আপোনালোকক দেখাই থাকিম দেই কেনেকৈ বনাওঁ পিঁয়াজ দিছোঁ এয়া পিঁয়াজ দিলোঁ পিঁয়াজটো ভালকৈ ফ্ৰাই কৰাৰ পিছত গাইজ এতিয়া মই এইটো দিম কি আছেতো পেষ্টটো দিম জিঞ্জাৰ গাৰ্লিক পেষ্ট তাৰপিছত এইটো দিম বিলাহী গাইজ এইটো চাওক ৰঙা ৰঙা হৈছে ন এতিয়া মই এই পেষ্টখিনি দি দিম গাইজ এতিয়া হালধি দিছোঁ গাইজ এতিয়া বিলাহীখিনি দি দিছোঁ গাইজ এতিয়া মই অকণমান মিট মছলা দি দিছোঁ চিকেন মছলা দি দিছোঁ এই মিৰ্চটো দি দিছোঁ জাষ্ট কালাৰটো হ'বৰ কাৰণে তাত তিনিটাই দিছোঁ আৰু মছলা চছলাখিনি দি দিছোঁ এতিয়া কাৰণে অকণমান পানী দি পেলাই বস্তুখিনি সিজাই ল'ম গাইজ এয়া হৈ গ'ল এতিয়া গাখীৰ দিম গাখীৰ মই ডাঙৰ বাতিটো দি এবাতি দিছোঁ কাৰণ মানুহো আছে যিহেতু এইটো আমুল হয় আমুলৰ গাখীৰটো হয় তো এতিয়া গাখীৰখিনি দি দিছোঁ এইটো বন্ধ কৰি ল'ব লাগিব ফাৰ্ষ্টে এতিয়া গাখীৰখিনি দি দিম এবাতি লৈছিলোঁ ন তাৰে আধা বাতি পানী ল'ম মানে যিমান গাখীৰ লৈছোঁ তাৰে আধা ল'ব লাগিব গাইজ এতিয়া যিহেতু অকণমান এনেকৈ লৰাই লৈ পেলাই মই আকৌ জুইটো লগাই দিলোঁ নহ'লে লগে লগে ফাটি যায় গৰম হৈ থাকে ন গাখীৰটো গাইজ এতিয়া আমি পনীৰখিনি দিম
আচলতে পনীৰখিনি ফ্ৰাই কৰি ল'ব লাগে মানে কৰিলেও কেছ নাই নকৰিলেও কেছ নাই আগতে মই ফ্ৰাই কৰিয়ে বনাওঁ কিন্তু আজি ফ্ৰাই নকৰিলোঁ সময় একচুৱেলি আমাৰ কম আছে হাতত তাই সোনকালেও যাব তো ফ্ৰাই কৰি ল'ব আপুনি হালধি নিমখ আৰু অকণমান জলকীয়া গুড়ি দিলেও বেয়া নহয় কিন্তু নিদিলেও কেছ নাই মই আজি ফ্ৰাই নকৰিলোঁ এতিয়া মোৰ যিহেতু এইখিনি এয়া দি দিলোঁ এতিয়া পানী চানী চব মিলাই দিছোঁ তো উতল আহিব লাগিব তাৰ আগতে মই এতিয়া এইখিনি দি দিম গাইজ এতিয়া মই নিমখখিনি দিছোঁ দিব পাৰে মই নিমখটো আজি পিছলৈ থৈ দিলোঁ কাৰণেহে এতিয়া দি আছোঁ দিব পাৰে আৰু চাব এতিয়া এইবোৰ দেখা এইফালে চাওক এয়া গোটেই পনীয়া পনীয়া হৈছে দেখিছে আপোনালোকক মই দেখাম কেনেকুৱা হয় লাষ্টত চাওক এতিয়া এয়া হৈ গ'ল এয়া যিমান আপুনি ঠিক কৰিব বিচাৰে আৰু ভাল লাগিছেনে চাম ক ভাল লাগিছে দেখাতো ভাল লাগি আছে দেই খাবলৈ কেনেকুৱা হয় টেষ্ট কৰিলে গম পাবি অলপ পনীয়াকৈ ৰাখিছোঁ কাৰণ এইটো মানে যিমান উতল আহি আপুনি যিমান ৰাখে আৰু পানী মানে মানুহ বেছি হ'লে অকণমান ৰাখিব তেনেকৈ মানুহ বেছি হ'লে আকৌ ৰাখিব পাৰিব আৰু গাইজ এতিয়া এয়া আমাৰ হৈ গ'ল এতিয়া বন্ধ কৰি দিছোঁ আৰু বেছি নাৰাখোঁ আৰু এইখিনি চাওক এনেকুৱা ঠিক হৈছে আৰু দেখাই এইফালে ঠিকটো এনেকৈ কৰি ৰাখিছোঁ আৰু তাৰপিছত এইফালে ভাত উঠাই দিলোঁ চ' ফাইনেলি হৈ গ'লগৈ গাইজ পনীৰটো দেখিবলৈ বহুত ভাল লাগিছে দেই কালাৰো ইমান ভাল হৈছে আৰু এনেকৈ বনোৱাটো মই ফাৰ্ষ্ট টাইম খাম আৰু পিছত খোৱাৰ পিছত আপোনাক ক'ম কি কেনেকুৱা লাগিছে বুলি তোৰ এটা পাতাই নাই তোৰ কথা কিমান খবৰ কৰিব লগা হৈছে মানে পিছত লগ পাইছোগে তই বোলে আহিছ স্বপ্নমক বিচাৰি বিচাৰি নাপালোৱে হয়নে নাই কাবু ক এইটো কি বুলি কয় হেৰি মানে ভাগ্য ভাল যে তোৰ মানে আজি লগত কথা পতা হৈছে সঁচাকে দেই মই ভাবিলোঁ তোক এনেকৈ আমি প্লেন কৰিম মনততো মোৰ পৰে কিন্তু মানে মোৰ ফোন নম্বৰ চেঞ্জ হ'ল এইটো বেয়া হোৱাৰ কাৰণে নম্বৰ নাই একো নাই ক'ৰ পৰা হেৰি কৰিম ন ছ'চিয়েল মিডিয়াটো নাই গাইজ এতিয়া ইয়াৰ শবনমৰ ভণ্টি হয় নীলম হেল্ল' অ'কে চ' আহি ভাত খাইছে এতিয়া কেনেকুৱা লাগিছে কওক ভাল হৈছেনে পনীৰ কেনেকুৱা লাগিছে শবনম বহুত ভাল হৈছে একদম টেষ্টি হৈছে সঁচা কৈছেনে সঁচা কৈছো অ'কে অ'কে কি আছে দেখাই দিয়া এয়া পনীৰ আছে এফালে বুটৰ ঘুগনি চব্জি খা তোক কনচিয়াছ কৰাই দিছোঁ ন তাৰপিছত আৰু চব্জি সেইটো ময়ো খাম আৰু এতিয়া ভাল লাগিছে ছোৱালীজনী ন তাই অষ্ট্ৰেলিয়াত আছে এতিয়া তাৰপিছত এইটো কৰি কিনে আকৌ ফ্ৰণ্ট পাৰে লৈ লয় এনেকৈ খা এতিয়া মিঠাই এইটো লাষ্ট চুইট ডিছটো নাছিলে সেইকাৰণে কি হয় লালমোহন চাহটো নাখাওঁ অ'কে খাম মিঠাইকে খা সোধাকে এতিয়া যায় শবনমহঁত ক ভাল লাগিল নে নাই বহুত ভাল লাগিছে এতিয়া কেতিয়া লগ পাম আকৌ আমাৰ লেট হৈ গৈছে গাইজ আমাৰ লেট হৈ গৈছে ষ্টিল আমি ইয়াত বহি আছো বহাই থৈছে আমাক খুৱাই আছে ৰসগোল্লাও খালো লালমোহনো খালো এতিয়া যাম আৰু আমি যাবই নাই এতিয়া বহাই আছে না ভাল লাগিছে ইমান বছৰৰ পিছত লগ পাইছো ন এইফালে ইমান বছৰৰ পিছত লগ পাইছো ভাল লাগিলে বহুত ভাল লাগিছে সঁচাকে তাই বহুত টেষ্টি খোৱালে মিঠাই খোৱালে এতিয়া আমাৰ ঘৰত বা কেতিয়া যায় ন এদিন যাম অতি সোনকালে এদিন সন্ধিয়া হৈ গৈছে গাইজ চাব পাৰে আপুনি আন্ধাৰ হৈ গৈছে তাৰপিছত যাওঁ কৰি আছে কিন্তু আমাৰ কথাই হেৰি নহয় ন মাও বহি লৈছিলে তো আমি একেলগে কথা পাতি আছিলো চ' ইয়া কেনেকুৱা লাগিলে নীলম ভাল লাগিছে চলো হেত তেৰিকা তাই চেণ্ডেল গাইজ তাই হেৰি চেণ্ডেল পিন্ধিয়ে গৈছে তোৰ যাবলৈ মন নাই বুলি ক না মইতো বিচাৰো তই সঁচাকে সঁচাকে দে বহুত ভাল লাগিল উপায় নাই আৰু ন থেংক ইউ ফৰ কামিং আৰু ছাৰপ্ৰাইজ হ'ল ন এইটো একদম ছাডেন প্লেন হ'ল য়েছ ভাল লাগিলে অ'কে বাই বাই আকৌ লগ পাম অতি সোনকালে দে হ'ব দে আগফালে আছে নেকি বোলা গাইজ সিহঁত এইমাত্ৰ গ'ল তাহাঁতক আগবঢ়াই থৈ আহিলোঁ বহুত ভাল লাগিল আজি মানে লাইক ফ্ৰম বটম অফ মাই হাৰ্ট কৈ আছোঁ ইমান বেছি ভাল লাগিল কাৰণ অলমষ্ট 6 years হৈ গ'ল আমি লগ পোৱা নাই এনেই কিন্তু বেচেলৰ টাইমত আমি ছেইম কলেজত আছিলোঁ বাট আমাৰ ডিপাৰ্টমেণ্টছবোৰ বেলেগ আছিল কাৰণে তেনেকুৱা কথা পতা আমাৰ নহয় টাইমিং মিলা নাছিল কাৰণে তাৰপিছত আৰু তাইৰ ফোন নম্বৰছবোৰ নাছিলে মানে আমাৰ তাইৰ নম্বৰটো চেঞ্জ হ'ল আৰু মোৰো মোবাইল চেঞ্জ হ'ল এনেকুৱা নাম্বাৰ মুঠতে নাছিলে তো আমাৰ টাৰ্মছটো নাইকিয়া হৈ গৈছিলে সেইকাৰণে আৰু ছাডেনলি পালোঁ মানে যোৱা বছৰ মানে 2025 নৱেম্বৰ মানত চাগে মই তাইৰ নাম্বাৰটো পালোঁ নেকি চ' 2 মাহমান হৈছে আৰু কথা পতা আমাৰ আকৌ তাৰপিছত সেইকাৰণে তাই যোৱাকালি ক'লে যে আহিম তোৰ তাত মই কৈছোঁ মইতো মাতিয়ে আছোঁ তাইক থাকাকেই মাতি আছোঁ মানে তাই থাকিব পৰা নাই বাৰু কিন্তু কেতিয়া বোলে ডেফিনেটলি থাকাকৈ হ'ব অহা যোৱা
তাৰপিছত আজি আহিলে তাই এনে তাই ইভিনিং অহা কথা আছিলে কিন্তু পিছতকৈ তাই ক'লে ছাডেনলি যে মই ডে টাইমতে যাম আহিম এনেকৈ ক'লে মই কৈছোঁ ভালেই লাগিব দিনটো থাকিব পাৰিলেও ভাল লাগিব ন ৰাতি নোৱাৰিলেও থাকিব তাৰপিছত জাষ্ট গ'ল এতিয়া আৰু বহুত কথা পাতিলোঁ পুৰণি কথাবিলাক একদম নষ্টেলজিয়া ফিল কৰিছোঁ গাইজ পুৰণি কথাবিলাক পাতি মানে ভাল লাগিল আৰু আমি একেলগে স্কুলিং কৰিছিলোঁ ক্লাছ 6ৰ পৰা আমি 12লৈকে পঢ়িছোঁ আৰু আই থিংক 7ৰ পৰা আমি বেছি ক্ল'জ হৈ গৈছিলোঁ আৰু বেষ্ট ফ্ৰেণ্ড মানে গৈছিলোঁ যেতিয়া তো মাজতে আমাৰ টাৰ্মছবোৰ নাইকিয়া হৈ যোৱাৰ কাৰণে অলপ হেৰি হ'ল বাৰু আৰু আমি 4গৰাকী ফ্ৰেণ্ড আছিলোঁ তো এজনী শবনম তাৰপিছত পৰী তাৰপিছত কৃষ্ণা বুলি তো আমি পৰী আৰু কৃষ্ণা শবনম আৰু কৃষ্ণা আমি 3জনী আকৌ এতিয়া টাচত আহিছোঁ আমাৰ এতিয়া মানে আকৌ এটা গ্ৰুপ খুলিলোঁ আমি 3জনী হোৱাটছএপত এনেকুৱা তাৰপিছত আছোঁ কিন্তু ইগৰাকী পৰীৰ লগত আমি নাই বাৰু পৰী ক'ত আছে এতিয়া আমি গম পোৱা নাই বাট এটলিষ্ট আমি 3গৰাকী আকৌ লগ হ'লোঁ আকৌ টাৰ্মছ হ'ল ভাল লাগিছে মনটো সেইকাৰণে চ' এইটোৱে ভিডিঅ' আছিলে আজি মোৰ গোটেই দিনটো তাইৰ লগতে স্পেণ্ড কৰিলোঁ কথা পাতিলোঁ খোৱা চোৱা একেলগে বনালোঁ তাই মোক হেল্প কৰিলে অলপ চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই গাইজ